হেল্ল' গাইছ, আজি মই লৈ আহিছোঁ এটা ইয়ন গাড়ী। যদি আপুনি ল'ব খোজে ইয়ন গাড়ী কম বাজেটৰ মাজত, এটা ল'ব পাৰে। চাব, বেটাৰীটো নতুন আছে, ইঞ্জিনৰ কণ্ডিশ্যন ভাল আছে। আৰু এই চাব গাড়ীটো অল ডিটেইলছ মই দেখাই দি আছোঁ, সব দেখাই দি আছোঁ, ঘূৰি ঘূৰি দেখাই দি আছোঁ। ৰ'ব, চাব, দৰ্জাখন খুলি ৰাখিছোঁ গোটেইখিনি। চাব, গাড়ীত বক্স আছে, দুটা বক্স আছে, আগত দুটা আছে। চাব, মই ভিতৰত দেখাই দি আছোঁ। যদি কোনোবাই ল'ব খোজে ল'ব পাৰিব। প্ৰাইচটো মই অলপ পিছত কৈ দি আছোঁ। চাওক কণ্ডিশ্যনটা কি হৈ আছে, একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে। কম বাজেটৰ গাড়ী হয়, কম বাজেটৰ মাজত যদি লিয়ন গাড়ী ল'ব খোজে ল'ব পাৰিব। চাব, এতিয়া মই গোটেই নমাই দিম। নমাই দিয়াৰ পিছত চাব, এতিয়া মই দৰ্জা লক কৰি দিম, গোটেই দৰ্জা লক কৰি দিম। এতিয়া দৰ্জা লক কৰি দি আছোঁ, তাৰপিছত দেখাই আছোঁ। এতিয়া আৰু একবাৰ চাব, ইয়ন গাড়ী যদি কোনোবাই ল'ব খোজে কম বাজেটত, চাব গাড়ীটো ভাল কণ্ডিশ্যনত আছে, কালাৰটো ঘূৰি আছে, ধুনীয়া আছে। চাওক, টায়াৰৰ কণ্ডিশ্যনটা চাওক, নতুন আছে, টায়াৰটা নতুন আছে। আগতো চাওক, নতুন আছে টায়াৰ, 4-5 বছৰ চলাব পাৰিব, ভিনটেজ পাব, টায়াৰ একো নহয়। এইটো চাওক, টায়াৰটো চাৰিটা নতুন আছে। এটা চাওক, সব ওকে আছে, কাগজ পাতি ওকে আছে। যদি ল'ব খোজে নাম ট্ৰান্সফাৰ কৰি দিম। এই চাওক, এতিয়া মই প্ৰাইচটো কৈ দিম। প্ৰাইচ এটা ৰাখিছোঁ 85,000 টকা। যদি কোনোবাই ল'ব খোজে কমেণ্টত ক'ব পাৰিব আৰু মোক ফোন কৰিব পাৰিব। মই নম্বৰ দি আছোঁ, নম্বৰটো কৈ আছোঁ, তুলি ৰাখিব। 7896455026। এইটো নম্বৰত ফোন কৰিলে মোক পাই যাব। গাড়ী ল'ব নল'ব অলপ পাৰিব। গাড়ীটোৰ প্ৰাইচ ৰাখিছোঁ 85,000 টকা। অহাৰ পিছত অলপমান ডিছকাউণ্ট হৈ যাব, নেগেচিবল হৈ যাব, টেনশ্যন নাই। গাড়ী চাই ল'ব। যদি আপুনি ভাবি আছে মই গাড়ীৰ বিষয়ে একো নাজানো, তেনেহ'লে জানা মানুহক লৈ আহিব পাৰিব। অহাৰ পিছত কম বাজেটৰ মাজত ইয়ন গাড়ী ল'ব পাৰিব। খুব ধুনীয়া গাড়ী হয়, মানুহক সুধি চাব, ইয়ন গাড়ী ইমান বেয়া নহয়তো।